কামৰূপ জিলাৰ আয়ুক্তৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপি পৰিদৰ্শন। অসমীয়া ভাষাই ধ্ৰুপদীৰ মান্যতা লাভ কৰাৰ পিছত প্ৰাসংগিক হৈ পৰিছে এখন বিশেষ শিলালিপি। অসমীয়া ভাষাৰ বিকশিত ৰূপ প্ৰতিফলিত হৈছে এই শিলালিপিখনত। শিলালিপিখনক অভিহিত কৰা হয় অসমীয়া ভাষাৰ প্ৰথমখন পূৰ্ণাংগ শিলালিপি হিচাপে। শিলালিপিখনক বিজয়ৰ লিপি হিচাপেও অভিহিত কৰিব পাৰি। কামৰূপ নৃপতি পৃথুৱে 1206 খ্ৰীষ্টাব্দত আফগান তুৰ্কী চুলতান মহম্মদ বখতিয়াৰ খিলিজীক পৰাভূত কৰাৰ কথা খোদিত হৈছে শিলালিপিখনত। উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ কানাই বৰশী বোৱা শিলত থকা এই শিলালিপিখন বৰ্তমান সময়ত প্ৰাসংগিক হৈ পৰিছে। কিন্তু এই শিলালিপিখনক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই কথা সদৰি কৰিছে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। শিলালিপিখন পৰিদৰ্শন কৰি কালি আয়ুক্তজনে উল্লেখ কৰিছে যে অতি সোনকালেই কানাই বৰশী বোৱা শিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসমীয়া ভাষাৰ এখন শিলালিপি ইয়াতে আছে, যিখনক আপোনাৰ বিজয়ৰ শিলালিপি বুলিও কোৱা হয়। সেইখন যিহেতু কানাই বৰশী বোৱা শিলত আছে, গতিকে এইখনক সংৰক্ষণৰ কাৰণে বা সকলোকে আকৰ্ষণ কৰিব পৰাকৈ কিবা কথা ভাবিছে নেকি আপোনালোকে? আমি অকণমান চিন্তা আৰম্ভ কৰিছোঁ। আচলতে আপুনি কোৱাৰ নিচিনাকৈ 1206 খ্ৰীষ্টাব্দৰ এইখন কামৰূপৰ ৰজা পৃথুৱে সেই সময়ত বখতিয়াৰ খিলিজীক পৰাস্ত কৰাৰ পাছত, মোগলৰ পৰাস্ত কৰাৰ পাছত ইয়াতে শিলালিপি খোদন কৰিছিলে। আৰু এই শিলালিপি ইয়াত আমি 3খন শিলালিপি দেখোঁ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। এতিয়া শিলালিপিখিনি এনেকুৱা আমি আজি দেখিছোঁ যে সংৰক্ষণৰ কিছু প্ৰয়োজন হৈ পৰিছে। সংৰক্ষিত, কিন্তু বহু বছৰ ধৰি হয়তো আমি তাক প্ৰপাৰলি যেনেকৈ সংৰক্ষণ কৰিব লাগে তেনেকৈ কৰিব পৰা নাই। আৰু তাৰ লগতে এতিয়া পৰ্যটকক আকৰ্ষণ কৰিব পৰা আৰু কিছু কাম কৰিবলগীয়া আছে ইয়াত। সেইখিনি গোটেইখিনি লৈ আমি ভাবিছোঁ যে আমি এটা প্ৰজেক্ট এটা বনাম। আৰু ইতিমধ্যে আমি কথাও পাতিছোঁ আমাৰ চিটাৰ ভাইচ চেয়াৰমেন নাৰায়ণ বৰকটকী ছাৰৰ লগত। তেখেত যথেষ্ট আগ্ৰহী। গতিকে আমি এটা আৰ্কিঅলজি ডিপাৰ্টমেণ্টে যিহেতু এই গোটেইখিনি সংৰক্ষণ কৰে বা চোৱা চিতা কৰে, গতিকে তেওঁলোকৰ লগত ডাইৰেক্টৰ মেডাম আছে আৰু লগতে আবিলাকৰ ডাইৰেক্টৰ মেডামো আছে। তেওঁলোকে আমাৰ পাৰ্টনাৰ হ'ব। এই কামখিনিত আমি এটা সুন্দৰভাৱে প্ৰজেক্ট এটা বনাই আমি যদি তেওঁলোকে যদি আমাক সহায় কৰে, তেতিয়াহ'লে আমি বিচাৰিছোঁ যে এই ঠাইখন খুব সুন্দৰভাৱে সংৰক্ষিত হওক, শিলালিপিখিনি বিজ্ঞানসন্মতভাৱে সংৰক্ষিত হওক আৰু এই ঠাইখন পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰক। সেইটো আমাৰ প্ৰচেষ্টা এতিয়া হাতত লৈছোঁ। আশা কৰোঁ আমি খুব সোনকালে কিবা এটা ইয়াত কাম আৰম্ভ কৰিব পাৰিম। সংৰক্ষণৰ কথা হ'ল আমি ধৰ্মীয় অনুভূতিক আঘাত নসনাকে আমি কিছু কাম কৰিব লাগিব। অৰ্থাৎ ভিতৰত আমি বহুত ঠাইত মন কৰিছোঁ যে এনেকুৱা কি হয়, পিছলৈ মন্দিৰ হিচাপত তাক গণ্য কৰা হয় বা মন্দিৰ হিচাপত তাত চাকি ধূপ বা ধূনা জ্বলোৱা হয়, যাৰ ফলত শিলালিপিবোৰৰ সংৰক্ষণ যথেষ্ট অসুবিধা হয়, বেয়া হৈ পৰে। গতিকে আমি সেইখিনি অকণমান তাত কৰিব লাগিব যে মন্দিৰটো তাত ধৰ্মীয় অনুভূতি আছে, তাৰ ওপৰত আমি একো নকওঁ, কিন্তু অন্ততঃ চাকি ধূপ যাতে ভিতৰত নজ্বলায়। আৰু ঠিক তেনেদৰে যিহেতু মন্দিৰ বনাই দিয়া হ'ল, গতিকে চাৰিওফালে ৱাল হোৱাৰ লগে লগে কি হৈছে, তাত বায়ু চলাচল কৰিবলৈও ৰাস্তা নোহোৱা হ'ল। গতিকে কিছু পৰিমাণে যাতে এয়াৰ চাৰ্কুলেশ্যনটো বন্ধ নহয়, নহ'লে শিলালিপিখনত এফেক্ট কৰিছে। সেই আটাইখিনি বস্তু চাই বিজ্ঞানসন্মতভাৱে আপুনি কোৱাৰ নিচিনাকৈ লাচিত বৰফুকনৰ যিখন শিলালিপি আছে, সেইখনৰ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম।